হয় এতিয়া ৰাজ্যত বানৰ প্ৰথমটো বানৰ যি বিভীষিকা সেই বিভীষিকা অসমৰ বিশেষকৈ ক'ব লাগিব ডিব্ৰুগড় লখিমপুৰ আদি কৰি বিভিন্ন জিলাত বৰ্তমান পানীৰ যি সংঘাৰ ৰূপ সেই সংঘাৰ ৰূপ আমি প্ৰথম খবৰ যোগেদি দেখাই আহিছো। মই বৰ্তমান উপস্থিত আছো মৰাণৰ সমীপৰ খোৱাঙৰ যি মইনা গাঁৱত সেই মইনা গাঁৱত মই উপস্থিত আছো। এই মইনা গাঁৱৰ দৃশ্য মই দেখাইছো। প্ৰায় এই গাঁওখনত যিহেতু 52টা ঘৰ আছে 52টা ঘৰ প্ৰায়খিনি ঘৰে কিন্তু বৰ্তমান পানীৰ তলত দেখা পোৱা গৈছে। মোৰ সতীৰ্থই দেখুৱাবলৈ চেষ্টা কৰিছে যে কেনেধৰণে প্ৰায়সমূহ গাঁৱৰ যিসমূহ ঘৰ সেই ঘৰসমূহ বৰ্তমান পানীৰ তলত আৰু ইয়াত থকা যিসমূহ ঘৰৰ যিসমূহ গৃহত বা যিসমূহ মানুহ আছে সকলো কিন্তু এতিয়া যি মথাউৰি সেই মথাউৰিত তেখেতলোকৰ আশ্ৰয়স্থল হিচাপে তেখেতলোকে ব্যৱহাৰ কৰিছে। মই পোনপটীয়াভাৱে মই এগৰাকী আইতাৰ কাষলৈ যাব বিচাৰিছো। সেই আইতাক দেখা পোৱা গৈছে তেখেতে যি পানীৰ কাৰণে তেখেত আহি ইয়াত আছেহি। আইতা কিমান দিন হ'ল ইয়ালৈ অহা? হ'ল দিন খোৱা বোৱা পাইছে নাই? খোৱা বোৱা সময়ত পাইছো, সময়ত নাপাইছো কি কৰিবা এতিয়া। পানী প্ৰত্যেক বছৰে আহে? পানী আহে। আৰু চৰকাৰী কিবা পাইছে? চৰকাৰীনো কিটো পাবা হয় জানো, কি পাইছে কি দিয়া এদিন বা দুদিন দিব কিটো দিব। মুখ্যমন্ত্ৰীলৈ কিবা আহ্বান কৰিব নেকি আপোনালোকৰ যিহেতু এই পানী সমস্যাটো সমাধান কৰিবলৈ? সেইটো কৰিব লাগে আকৌ। এতিয়া আমিনো এইটো সমাধান নকৰিলে আমি কেনেকে থাকিম তেতিয়াহ'লে? ইমান বছৰি বুলি শাস্তি খাই ন। এই হৈছে এগৰাকী আইতাৰ যি কথা যে তেখেতলোকে ক'ব বিচাৰিছে যে তেখেতলোকৰ যি সমস্যা আছে সমাধান কৰিব লাগে। আৰু ইয়াৰ যি সামগ্ৰিক পৰিৱেশ এই সামগ্ৰিক পৰিৱেশ মই দেখাবলৈ চেষ্টা কৰিছো। আৰু ক'ব লাগিব এই গাঁওখনত যিহেতু 52টা পৰিয়াল আছে 52টা পৰিয়ালৰ প্ৰায়খিনি ঘৰেই কিন্তু দেখা পোৱা গৈছে যে এতিয়া পানীৰ তলৰ বিশেষকৈ ক'ব লাগিব এই গাঁওখনত যিসমূহ ৰিং বান্ধসমূহ বিগত বৰ্ষত যিসমূহ ৰিং বান্ধ ভাঙি গৈছিলে সেই ৰিং বান্ধসমূহ নিৰ্মাণ নকৰাৰ ফলতে কিন্তু এই বছৰ পুনৰ বানপানী হোৱা দেখা পোৱা গৈছে। মই এগৰাকী ইয়াৰে গাঁৱৰ বাসিন্দা আছে, মই তেখেতৰ কাষলৈ আহিছো। কি কবা, যোৱা বছৰ ৰিং বান্ধসমূহ ভাঙিছিলে এইবাৰ বনালে নে? নাই বনোৱা আপোনাৰ কোনো ধৰণৰ তেওঁলোকৰ মানুহ আহি পিনে আমাৰ চাইও যোৱাহি নাই। এই ৰিং বান্ধটো আপোনালোকৰ বনোৱাও নাই। মই এইখিনিতে যদি ক'বলৈ যাওঁ বিধায়কৰ ভূমিকা কি এইখন গাঁৱত? বিধায়কৰ ক'বলৈ গ'লে একো ভূমিকা নাই। তেওঁ মানে অকল আহি পিনে কথাটো খবৰ লৈ পিনে গুচি যোৱা বিধায়কটো তেনেকে আমাক বিশেষ দৰকাৰ নাই। তেওঁ আহি পিনে চাই মেলি যদি গুচি যায়, তেওঁ যদি এই বানপানীৰ সময়ত যদি উঠি পিনে যদি চিঞৰ বাখৰ কৰি থাকে সেই তেনেকুৱাতো আমাকতো দৰকাৰ নাই। কাম কৰিব লাগে, বিধায়কে কাম কৰি পিনে ৰাস্তাটো সম্পূৰ্ণ কৰি দিয়ক। আমাক তেনেকুৱা বিধায়ক লাগে। যোৱা বছৰ কেইবা জেগাতো ছিঙিছিলে, বনালে? নাই বনোৱা। যোৱা বছৰ আপোনাৰ 5-6টা জেগাত ছিঙিছে, কোনো ধৰণৰ আপোনালোকৰ সেই বনোৱা নাই। সেই জেগাকেইডোখৰ এতিয়া পানীও গৈছে, মানুহৰ ঘৰৰ মুখে আগেদি যিখিনি পানী গৈছে তেওঁলোকে বহুত দিগদাৰ হৈছে মানুহৰ। হয় মই ইয়াত আৰু আছে, মই ইয়াত বাইদেউসকল আছে, মই বাইদেউসকলৰ কাষলৈ মই যাবলৈ চেষ্টা কৰিম যে তেখেতলোকে কিছু ক'বলৈ কেমেৰা আগত ক'বলৈ কিছু লাজ কৰিছে। কিন্তু ক'ব লাগিব এগৰাকী মই বাইদেউক দেখাইছো প্ৰায় তেখেত ঘৰৰ মাজত তেখেত আবদ্ধ হৈ আছে। প্ৰথম খবৰ দৰ্শকৰ যোগেদি মই দেখাবলৈ চেষ্টা কৰিছো। আৰু এনেধৰণে ক'ব লাগিব মইনা গাঁৱৰ প্ৰায় 52টা পৰিয়াল ইয়াত আছে তেখেতলোকে। আৰু তেখেতলোক আজি এনেধৰণে দেখা পোৱা গৈছে যে তেখেতলোক পানীৰ মাজত আছে। মই আপোনাৰ কাষলৈ আহিবলৈ বিচাৰিম। আপোনাৰ কাষলৈ আহিবলৈ বিচাৰিছো। কি কবা, কেনেকুৱা ধৰণৰ ইয়াৰ সমাধান বিচাৰা? মুঠতে আমাৰ এটা চৰকাৰৰ আহ্বান, সোনকালে যাতে আমাৰ ৰিং বান্ধটো যিটো ৰিং বান্ধ আছে সেই ৰিং বান্ধটো যাতে অতি শীঘ্ৰে ভাল কৰি দিয়ে। তেওঁলোকে বানপানী যোৱাৰ পিছতে যাতে আহি পিনে তেওঁলোকৰ নিজৰ কৃতপক্ষ মানুহ আহি যাতে এই ৰিং বান্ধটো সোনকালে ঠিক কৰি দিয়ে, আমি তেওঁলোকক সেইটোৱে আহ্বান দিব বিচাৰিছো। আৰু বিধায়কলৈ কিবা আহ্বান থাকিবনে? বিধায়কলৈ কি আহ্বান দিম, বিধায়কক আমি প্ৰতি বছৰ কৰি থকা হয়, প্ৰতি বছৰ তেওঁ শুনি থাকে কিন্তু তেওঁ একো কাণ সাৰ নিদিয়ে। তেতিয়াহ'লে তেওঁ এবাৰ ভাবি চাওক যাতে এই গাঁওখনৰ কি অৱস্থাত আছে, এই 52-53খন মানুহ যি ধৰণে আছে তেওঁ যাতে এইটো আমাৰ নিৰাময় কৰি দিয়ে, আমি আহ্বান তেওঁলৈ সেইটোকে জনাইছো। এই হৈছে খোৱাঙৰ যি মইনা গাঁৱৰ যি বৰ্তমান পানী ডুব গৈ থকা প্ৰত্যেকখন ঘৰে যিহেতু পানী ডুব গৈ আছে, ইয়াৰ যি সামগ্ৰিক পৰিৱেশ মই প্ৰথম খবৰ যোগেদি দেখাবলৈ চেষ্টা কৰিলো।